মাজত মাত্ৰ 5টা দিন আছে আৰু এই 5টা দিনৰ পিছতে যি ৰাভা হাছং পৰিষদীয় নিৰ্বাচন, এই পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ'ব অহা 2 এপ্ৰিলত। আৰু মই বৰ্তমান উপস্থিত আছোঁ যি 24 নং লুকি পৰিষদীয় সমষ্টি, আৰু লুকি পৰিষদীয় সমষ্টিত দেখিবলৈ পোৱা গৈছে এক ভোটৰ বাবে যি নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। আৰু মোৰ লগত বৰ্তমান আছে নিৰ্দলীয় প্ৰাৰ্থী 24 নং লুকি পৰিষদীয় সমষ্টিৰ যি নিৰ্দলীয় প্ৰাৰ্থী ৰেলিনা জে চাংমা, আৰু ৰেলিনা জে চাংমাৰ লগত তেখেতৰ স্বামী সম্পূৰ্ণভাৱে তেখেতক সহযোগিতা আগবঢ়াইছে। আৰু যি তেখেতৰ স্বামী হ'ল ফাৰ্লিন আৰমাৰা, তেখেত পূৰ্বে যি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে আছিল। আৰু বৰ্তমান তেওঁৰ যি পত্নী, তেখেতৰ পত্নীয়ে এই যি নিৰ্বাচন আছে 24 নং লুকি পৰিষদীয় সমষ্টিত, তেখেতৰ পত্নীয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, যিহেতু এই সমষ্টিটো এইবাৰ মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছিল। আৰু তাৰ পৰিপ্ৰেক্ষিতত যি ফাৰ্লিন আৰমাৰাকে যি তেখেতৰ যি অনুগামীসকল আছে, তেখেতৰ যি ভোটাৰ আছে, তেখেতৰ ভোটাৰসকলৰ যি মৰম স্নেহ বা তেখেতে যি কাম কৰিছে, সেই কামৰ প্ৰতি যিখিনি দেখা পাইছিল, তাৰ পিছতে তেখেতৰ পত্নীক এই যিটো সমষ্টি, এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগবঢ়াই লৈ আনিছে। মই পোনপটে মই ফাৰ্লিন আৰমাৰাক, তেখেত পূৰ্বে এই সমষ্টিৰ পাৰিষদ আছিল আৰু তাৰ উপৰি তেওঁ কাৰ্যবাহী পৰিষদো আছিল। কি ক'ব বিচাৰিছে, কেনেধৰণৰ চলিছে আপোনালোকৰ যি নিৰ্বাচনী প্ৰচাৰ? কিয়নো বিভিন্ন ৰাজনৈতিক ৰাষ্ট্ৰীয় দলো এই নিৰ্বাচন অংশগ্ৰহণ কৰিছে আৰু আপোনাৰ সমষ্টিতো আহিছে, তো আপোনাৰ কেনেকুৱা ধৰণৰ চলিছে আপোনাৰ? প্ৰথমভাৱে মই সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ৰাইজ নহ'লে দেশ নচলে, ৰাইজ নহ'লে কোনো এটা নচলে। গতিকে ৰাইজে মোক আগবঢ়াই লৈছে, যিহেতু ৰাইজে মোৰ মিছেছক তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে তেওঁক উঠাই দিছে, ৰাইজৰ সমৰ্থিত পাৰ্টি হিচাপে তেওঁ থিয়া দিছে। গতিকে মই ৰাইজক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখন লুকি সমষ্টি ইমান ধুনীয়া সমষ্টি, ইমান ভাল সমষ্টি, ৰাইজ ভাল, মানুহ ভাল, চবেই ভাল। ধুনীয়াকৈ মই এই সমষ্টিখনৰ এই নিৰ্বাচনত প্ৰচাৰবিলাক মই চলাই আছোঁ, ৰাইজে আকোৱালি লৈছে আমাক, আৰু আশা কৰোঁ আহি থকা দিনখনত আৰু ভালকৈ এই নিৰ্বাচনত প্ৰচাৰ ভালকৈ চলাই যাব আৰু ৰাইজে আমাক আকোৱালি লৈ যাব। কাৰণ মই এইখন সমষ্টিত মই ক'ত কি হৈছে, ক'ত কি হোৱা নাই, মই চব জানো, ৰাইজৰ লগত মিলি জুলি আছিলোঁ। আৰু সকলো ৰাইজকে মই অনুৰোধ কৰিছোঁ আৰু সকলো নেতাসকলকো মই অনুৰোধ কৰিছোঁ, যিহেতু অধিকাৰ ভাৰতীয় সংবিধানৰ অধিকাৰ আছে, সকলো মানুহে ইয়াত ভোট দিব পাৰে, সকলো মানুহে ইয়াত ৰাভা হাছং বাসিন্দা হয় প্ৰতিদ্বন্দ্বিতা ইয়াত কৰিব পাৰে। গতিকে অধিকাৰটো সকলোকে দিয়ক, এই অধিকাৰটো নিজৰ ভোটদানটো নিজৰ মতে বিবেক ভোটটো দিয়ক। মই সকলোকে ৰাইজক মই অনুৰোধ কৰিছোঁ। এটা কথা ক'ব লাগিব যে যি ৰাষ্ট্ৰীয় দল যি বিজেপি ৰাষ্ট্ৰীয় দল এতিয়া বৰ্তমান ৰাভা যৌথ মঞ্চৰ লগত একেলগে হৈ NDA এলায়েন্সত আছে, আৰু তাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দল আছে, তেওঁলোকৰ ষ্টাৰ কেম্পেইনাৰ বহুকেইজন ইতিমধ্যে এই সমষ্টিত মিটিং কৰিছে বা তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছে। তাৰ পৰিপ্ৰেক্ষিতত আপুনি ৰেলিনা জে চাংমাৰ স্বামী হিচাপে তেখেতৰ এক প্ৰকাৰে আপুনি নিজে ষ্টাৰ কেম্পেইনাৰ হিচাপে ইয়াতে চলাইছে? ইয়াত ষ্টাৰ কেম্পেইনাৰ কোনো নাই, আমাৰ ৰাইজে ষ্টাৰ কেম্পেইনাৰ। গতিকে আৰু ৰাইজে চিন্তা চৰ্চা কৰিব, আৰু নিৰ্বাচন বুলি কোৱাৰ লগে লগে বিভিন্ন ডাঙৰ নেতাসকলে আহিব, বক্তব্য দিব, নিজৰ পাৰ্টিক জিতাই নিয়াৰ কাৰণে চেষ্টা কৰিব। গতিকে মই আশা কৰিছোঁ আৰু ভৱিষ্যত মই ৰাইজৰ লগত মিলি জুলি চলিবৰ কাৰণে মই ৰাইজৰ স্বাৰ্থত মই ইয়াতে আহিছোঁ। গতিকে মই নিজৰ স্বাৰ্থৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে অহা নাই। ইয়াত নিজৰ পত্নীক ইয়াত নিৰ্দলীয় হিচাপে থিয়া দিব গ'লেও মই কোনো এটা জাতিৰ বিৰোধী, হাছং বিৰোধী কৰি কিনে মই ইয়াত উঠা নাই। অধিকাৰ থকাৰ কাৰণে, অধিকাৰটো দেখুৱাবৰ কাৰণে মই ৰাইজৰ স্বাৰ্থত মই নিজৰ পত্নীক, আৰু ইখন সমষ্টি ইমান ধুনীয়া আগুৱাই নিবৰ কাৰণে ইয়াত বিভিন্ন সমস্যা আছে, সেই আধৰুৱা সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে মই নিজৰ পত্নীক ইয়াত থিয়া দিলোঁ।
সমস্যাৰ ক্ষেত্ৰত কথাটো কৈছে যিহেতুকে এই সমষ্টিটো যি 24 নং লোকী পৰিষদীয় সমষ্টি এই সমষ্টিটো লেখত ল'বলগীয়া বুলিও ক'ব লাগিব কাৰণ এই সমষ্টিটো আপোনাৰ একফালৰ পৰা যি অসম মেঘালয় সীমান্তৱৰ্তী সমষ্টি হয় আৰু এই অঞ্চলটোত বিভিন্ন ধৰণৰ অকল ৰাভা বুলি ক'ব নোৱাৰি ইয়াতে ৰাভা বড়ো গাৰো বিভিন্ন জনজাতিৰ লোক আছে আৰু তেওঁলোকৰ সমস্যাসমূহ সুকীয়া সকলোৰে সমস্যা সুকীয়া কিয়নো যি সময়ত গাৰোসকলৰ যি সমস্যা আছে সেই সমস্যা হয়তো ৰাভাসকলৰ নহ'ব পাৰে গতিকে বৰ্তমানত তেখেতে নিজে কৈছে যে বৰ্তমানৰ কিছুমান সমস্যা আছে যিখিনি বৰ্তমান পৰিপূৰণ কৰিব লগা আছে কেনেধৰণৰ সমস্যা বৰ্তমানলৈকে কৰিব লগা আছে আপুনি মানে অনাগত দিনত সেইখিনি পৰিপূৰণ কৰিবৰ কাৰণে বিচাৰি আছে সমস্যাবিলাক বুলি ক'লে প্ৰত্যেকটা গাঁওখনত বিভিন্ন ধৰণৰ সমস্যা থাকে এতিয়া মই এইখন সমষ্টি 6টা বছৰ কাৰ্যবাহী সদস্য হিচাপে কাম কাজ কৰিছোঁ মই প্ৰত্যেকটা সমষ্টি প্ৰত্যেকটা গাঁৱত প্ৰত্যেকটা গয়াৰ লগত মই জড়িত থাকোঁ যিহেতু 11খন ৰেভিনিউ গাঁও আৰু 48খন গাঁও আছে এই 48খন গাঁৱত বিভিন্ন গয়াবিলাকত আছে বিভিন্ন গয়াৰ ৰাইজ আছে এই ৰাইজৰ সমস্যাবিলাক থাকে যিহেতু উন্নয়নৰ সমস্যা আৰু বিভিন্ন সমস্যা থাকে মানুহৰ ৰাস্তা ঘাটৰ বাউণ্ডাৰী वाले হওক ঘৰে হওক গয়াৰ ৰাইজৰ মন্দিৰৰ সমস্যাই হওক বিভিন্ন সমস্যা আছে তাৰে ভিতৰত মই কিছু সমস্যা ৰাইজক মই যোৱা 5টা বছৰত কৰি দিছো গতিকে এই আধৰুৱা কামটো বহুত আছে সেই সমস্যাবিলাক আৰু মই পূৰণ কৰিবৰ কাৰণে মই এই ৰাইজৰ লগত আছো আৰু ৰাইজ থকা মানে মই ৰাইজৰ আশীৰ্বাদ পাব বুলি কিনে মই এটা কথা হৈছে যে ৰাভা আশ্ৰমৰ যি চিফ টংকেশ্বৰ ৰাভা তেখেতে এটা কথা কৈছে যে এইবাৰ যি নিৰ্বাচন এই নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীহে তেওঁলোকৰ বাবে এটা মূৰৰ কামৰণি হ'ব কি ক'ব খোজে তেওঁ জানে আৰু কি মূৰৰ কামৰণি তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা কোনো ৰাষ্ট্ৰীয় দল নহয় কংগ্ৰেছ নহয় তেওঁলোকৰ কাৰণে প্ৰতিদ্বন্দ্বী হৈছে নিৰ্দলীয় প্ৰাৰ্থীসকল তেওঁ যিটো ভাবিছে হ'ব পাৰে কিন্তু মই নাভাবোঁ যে ইমান প্ৰতিদ্বন্দ্বিতা হ'ব বুলি কিনে মই ভাবোঁ আজি তাৰিখত মই ক'ব বিচাৰিছোঁ যিহেতু এইটো সমষ্টি মই নিজে গম পাওঁ এইখন সমষ্টিত প্ৰতিদ্বন্দ্বিতা হ'ব আমাৰ লগত কংগ্ৰেছ সেইটো খাটাং কাৰণ পকেট ভোট কংগ্ৰেছৰ পকেট ভোট ইয়াতে 25ৰ পৰা 3000 লৈকে আছে 25ৰ পৰা 3000 তেওঁলোকৰ পকেট ভোট তেওঁলোকে কেম্পেইন কৰিলেও কেম্পেইন নকৰিলেও সেইটো ভোট পাব গতিকে সেই ভোটটোৰ লগত যদি আৰু তেওঁলোকে অলপমান কাম কাজ কৰি কিনে 1000 মান ভোট আৰু ল'ব পাৰে তেতিয়াহ'লে কংগ্ৰেছ যোৱাটো ইয়াত নিশ্চিত সেইকাৰণে মই আজি তাৰিখতো কৈছোঁ ইয়াত প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছৰ লগতে হ'ব আমাৰ বেলেগ দলৰ লগত কোনো নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা